হেল্ল' গাইজ, সকলোলৈকে নমস্কাৰ। মই অনিতা পিমলি ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি গুৰবান পাতৰ লগত গাহৰি মাংসৰ চব্জি বনাম। এই পাতটো আপোনালোকে চিনি পাইছেনে বাৰু? এয়া আমাৰ ভাষাত গুৰবান ৱিং বুলি কয়। আপোনালোকৰ কি কয় আৰু কোনে কোনে এই পাতটো খাই ভাল পায় কমেণ্ট বক্সত জনাব। আৰু মই এতিয়া গাহৰি মাংস ইয়াতে 1 কেজি ৰেডি কৰি লৈছোঁ। তাৰপিছতে মই পিঁয়াজ আৰু নহৰু অলপ ৰেডি কৰিছোঁ আৰু কেৰাহীখিনি দি হোৱাৰ পিছত মই ইয়াতে তেল অলপ দি দিলোঁ। বেছি তেল দিয়া নাই কাৰণ গাহৰি মাংসতে তেল আছে। এয়া চাওক, মই এতিয়া পিঁয়াজখিনি ভাজি দিছোঁ। তাৰপিছতে মই মাংসখিনি দিছোঁ। মাংসখিনি দি হোৱাৰ পিছত মই তেলৰ লগত ধুনীয়াকৈ এনেকৈ লৰাই দিছোঁ যাতে তেলখিনি মাংসৰ লগত মিহলি যায়। তাৰপিছতে মই নিজৰ সোৱাদ অনুসৰি মই হালধি গুড়ি দিছোঁ। দেখাত বেছি দিয়া যেন লাগিছে কিন্তু মই জোখতে দিছোঁ। আৰু ইয়াতে নিমখ, আৰু লগতে দিছোঁ নহৰুখিনি। তাৰপিছতে এইটো জলকীয়া গুড়ি। আমি জলকীয়া অলপ বেছিকৈ খাওঁ, সেইকাৰণে মই অলপ বেছিকৈ দি দিছোঁ। তাৰপিছতে মই ধুনীয়াকৈ গোটেইখিনি মিহলি কৰি লৈছোঁ। মিহলি হোৱাৰ পিছত মই ঢাকনিৰে ঢাকি 5 মিনিটমান থৈছিলোঁ। তাৰপিছতে এতিয়া আকৌ মই লৰাইছোঁ। লৰাই হোৱাৰ পিছত এয়া গুৰবান পাতখিনি দিছোঁ। গুৰবান পাতখিনি মই ধুনীয়াকৈ এনেকৈ মাংসৰ লগত আৰু তেলৰ লগত ধুনীয়াকৈ মিক্স কৰিছোঁ। আৰু এনেকৈ জুইত বনাই কোনে কোনে খাই ভাল পায় কমেণ্ট বক্সত জনাব। মইতো জুইত বনাই খাই ভাল পাওঁ বেছি, সেইকাৰণে মই বেছিভাগ জুইতে বনাওঁ। গেছত ইমানখিনি নবনাওঁৱেই মই। তাৰপিছতে মই 5 মিনিটমান এনেকৈ ঢাকনিৰে ঢাকি উতলিব দিছোঁ। এতিয়া মই আকৌ লৰাই দিছোঁ যাতে চব্জিখিনি কেৰাহীত লাগি নধৰে। এনেকৈ মই ধুনীয়াকৈ লৰাইছোঁ। তাৰপিছতে ইয়াতে মই কেৰাহীত চব্জিখিনি লাগি নধৰিবৰ কাৰণে পানী অলপ এনেকৈ ঢালি দিছোঁ। বেছি দিব নালাগে কাৰণ মই শুকানকৈ বনাইছোঁ, সেইকাৰণে অলপ ঢালি দিছোঁ। তাৰপিছত আকৌ এনেকৈ অলপ লৰাই দিছোঁ। লৰাই হোৱাৰ পিছত মই আকৌ 5 মিনিটমান ঢাকনিৰে ঢাকি পিনি উতলিব দিছোঁ। এতিয়া 5 মিনিট হোৱাৰ পিছত এয়া চাওক, ধুনীয়াকৈ হৈ গৈছে, চব্জিখিনি ৰেডি হৈ গৈছে। এনেকৈ আপোনালোকে বনাই খাই চাব গুৰবান পাতৰ লগত গাহৰি মাংস। এতিয়া মই নমাই দিছোঁ। নমাই হোৱাৰ পিছত আকৌ মই ঔটেঙাৰ লগত গাহৰি মাংস অলপ বনাম।
এনেকৈ মই তেল নিদিয়াকৈ মাংসখিনি ভাজি দিছোঁ। মাংসখিনি কেৰাহীত লাগি ধৰিছে তেল নিদিয়াৰ কাৰণে, সেইকাৰণে মই অলপ লৰাই দিছোঁ। তাৰপিছতে মই এতিয়া নহৰু অলপ দিছোঁ। নহৰুখিনি দিয়াৰ পিছত মই জলকীয়া গুড়ি, হালধি, নিমখ এইখিনি দি দিছোঁ। আমাৰ ঘৰত ইমানকৈ মছলা ব্যৱহাৰ নকৰে, সেইকাৰণে মই মছলা দিয়া নাই। এতিয়া ধুনীয়াকৈ লৰাই হোৱাৰ পিছত মই ইয়াতে পানী নিজৰ জোখতে দি দিছোঁ। পানীখিনি দি হোৱাৰ পিছত মই আকৌ 5-6 মিনিটমান ঢাকনিৰে ঢাকি উতলিব দিছোঁ। উতলিব দি হোৱাৰ পিছত মই ঔটেঙাখিনি দিলোঁ। ঔটেঙাখিনি দিয়াৰ পিছত এয়া চাওক, ঔটেঙাখিনি ধুনীয়াকৈ সিজি গৈছে উতলি এয়া। তাৰপিছতেই মই দিছোঁ মান ধনিয়া। মান ধনিয়াখিনি দি হোৱাৰ পিছত মই আকৌ এইটো লৰাই লৈছোঁ। এয়া ধুনীয়াকৈ ঔটেঙাখিনিও সিজি গৈছে। এয়া ৰেডি হৈ গৈছে খাবৰ কাৰণে। মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। বাই বাই।